এতিয়া কোমৰা যোগাৰ কৰিব লাগিব নহয়। এই বজাৰলৈকে এপাক ওলাই যাম নেকি দুইজনী, চামগেচোন ওলাইছেনে নাই। মা হ'ব দিয়ক, দুইজনী বজাৰৰ পৰাও আহিমগৈ। ব'লক এতিয়া সোনকালে গৈ পিঠাকেইটা বনাই লওঁগৈ। পিঠাকেইটা বনাই সোনকালে আজৰি হৈ পেলাই দুইজনী সোনকালে বজাৰৰ পৰা আহিবগৈ লাগিব। নহ'লে আকৌ কোনোবাই কোমোৰা আনিলেও পটককৈ বিক্ৰী হৈ যাব। আজিকালি কোমোৰা পাবলৈ টান নহয় এইকণ সময়ত। ৰাতিপুৱাই দুইজনী ক'ৰপৰা হাঁহ নিলোঁ। এই আজি আমাৰ ফোনটো আহিব নহয়, অন্য ঘৰৰ পৰা হাঁহ এটা নিলোগৈ। এতিয়া পিছে সেই কোমোৰা এটাহে দৰকাৰ হ'ল। সি হাঁহে কোমোৰাই খাই বৰ ভাল পাই যে। আছে নি পাতত সেইফালে কাৰোবাৰ ঘৰত? হয় নি? ফোনটো আহিব দেহি, কিমান দিনৰ মূৰত যে তাক দেখিবলৈ পাম। সেই বিয়াৰ এসপ্তাহৰ পাছতে গ'ল যি গ'ল আৰু কইনা এৰি সীমান্ত পালেগৈ। এতিয়া চাগে তাৰ ঘৰলৈ আহিবলৈ পাই কিমান ফূৰ্তি লাগিছে। পিছে কোমোৰা নাই কাৰো ঘৰত, বজাৰলৈ এপাক যাবচোন, তাত পাবও পাৰে। পিছে সিনো কিমান সময়ত পাবহি? ইমান দিনৰ মূৰত আহিব, এপাক চাবলৈ যাম পাই। লগতে সি খাই ভাল পোৱা বিহ জলকীয়া দুটামানো লৈ যাম। আমাৰ ঘৰত হৈছে নহয় দুটামান ৰঙাকৈ পকি আছে। খুৰী আপুনি মোৰ মনৰ কথাটোকে ক'লে। মই আপোনাক ক'ম বুলি ভাবিছিলোঁ বিহ জলকীয়াৰ কথা। আহিব দিয়ক, এওঁ আবেলি মানে পাবহি চাগে। এপাক আহিব আমাৰ ঘৰলৈ। হ'ব দিয়া, যাম বাৰু, লৈ যাম বিহ জলকীয়া কেইটামান। সি খাই আগতে বহুত ভাল পায়। সেই সকামে নিকামে বিহ জলকীয়া উলিয়ালে সি একেবাৰে টপিয়া টপি কৰা দি কৰে। সেই কথাবোৰ মোৰ আজিও মনত পৰে। হয় দে, সি খাই ভাল পোৱা বস্তুবোৰকে দুইজনীয়ে ৰাতিপুৱাৰ পৰা গোটাইছোঁ। পিছে এতিয়া আমি বেছি দেৰি নকৰোঁ দে ৰুনু, মানে পিঠাগুড়ি গেলাই থৈ আহিছোঁ পিঠা বনাবলৈ। পিঠাকেইটা বনাই দুইজনী আকৌ বজাৰৰ পৰা আহিবগৈ লাগিব। তই আহিবি দে সোনকালে। হ'ব বাৰু দিয়ক, যাওক আপোনালোক। তই অকণমানো গোটাই খাব পৰা ভালে আছিল। আজি নহ'লে কি হ'ল, থাকিবই নহয় সি, একমাহ থাকিব। খুৱাম আকৌ আনি পেলাই ক'ব পৰা হ'লেও। একমাহ থাকিব নহয় সি, যি মন যায় সেই তাকে আনি খুৱাম। সি খাই ভাল পোৱা বস্তুবোৰ সকলো খুৱাই পঠিয়াম। সীমান্ততনো সেইবোৰ ক'ত খাবলৈ পাব? তাৰ চাগে ঘৰৰ খাদ্যবোৰলৈ কিমান যে মনত পৰে। পিঠা খাই যে সি কিমান ভাল পায়। বিহুৰ কেইদিন মোৰ পিঠা এটাও খাবলৈ মন নাযায়, তালৈ মনত পৰি থাকে। সি খাই বৰ ভাল পায় যে। পিছে সি এতিয়াই বনাবলৈ লৈছোঁ নহয়, তাক হেঁপাহ পলুৱাই খাবলৈ দিম। সোনটো দাদা আহিব বুলি তোমাৰ কিন্তু ফূৰ্তিটো বেলেগ আৰু দেই। ইমান ধুনীয়া গান গাবলৈ কেতিয়াৰ পৰা শিকিলা? ধেইজনী কি যে কথাবোৰ ক পাগলী। আই সঁচা কথাটো ক'লত এতিয়া মইহে পাগলী হ'লো। ৰ'বা সোনটো দাদা আহি লওক, কি গান গাইছে গাই শুনাম বাৰু। ৰুলি দিম কিন্তু, চাবি কিন্তু এইবোৰ কথা ক'বলৈ হ'লে। বাৰু মোৰ মৰমৰ বৌজনী, নকওঁ দিয়া, চিন্তা কৰিব নালাগে। পিছে কিমান সময়ত পাবহি ফোন কৰিছিলা নাই? বেছি সময় নাই, পাবহি আৰু। বাবা বেলেগ আৰু দেই, তুমি আহিবা বুলি। তই তোৰ অলপ উৎপাতটো বাঢ়িছে। দি আছো তোক। এইটো কেতিয়ানো পাবহি জানো? চাই চকু বিষাই গৈছেগে। এইজনী ৰচোন, পাবহি নহয়। বৰমা সেইখন গাড়ী আহিছে, সেইখন আহিছে, চাব আপুনি। হ'বই সেইখন আহিছে। পালেহি পাই গলি, মজা। পালেহি তই? পালোহি বিয়া। পিছে ডাঙৰ দুজনীকো লৈ আহিছা যে তুমি? কি তই মানে একেবাৰে আহিয়ে লাগি গলি মোক জোকাৰিবলৈ? তই নাথাকোতে তোৰ ঘৈণীৰ লগত কোন থাকে বুলি ভাবিছ? নাথাকো যা জবা। ধেইজনী তোক ধেমালিহে কৰিছে, তোক জোকাইনো কাক জোকাব বাৰু? ধেমালি কৰিছো দে। তই নহ'লে আৰু আমাৰ ঘৰত মুদাই মৰিব। হয় দে শুনটো, তই একদম ঠিক কৈছ। তাই আছে কাৰণে অকণমান ঘৰখনৰ ৰং ৰহস্য হৈ থাকে আৰু। ঘৰত নাথাকে নহয়, স্কুল যোৱা সময়ত যায় আৰু তাৰপিছত আহি পেলাই নবৌকৰ ওচৰত পায়হি। তাই থাকিলে লিপিয়েও ভাল পাই দেচোন। হয় দিয়া মা, ব'লা এতিয়া, ব'লা আমি গৈ থাকো। বল ঘৈণীয়েৰৰ চাগে ৰাস্তালৈ চাই চকুৱে বিষাইছে। বল। এতিয়া কোৱা, মোলৈ মনত পৰিছিল নে নাই? নে মোলৈ অকণো মনতেই নপৰে? কি যে কথাবোৰ কোৱা নহয়, কিয় বাৰু মনত নপৰিব কোৱাচোন? সদায় মনত পৰে, বেছিকৈ সন্ধিয়া সময়ত ইমান মনত পৰে। এইটো কাৰণেহে মানে মই সন্ধিয়া সময়ত সদায় চৰচনি খাওঁ। কি যে কথাবোৰ কোৱা নহয়। বিদ্যা আপদ। বাৰু হ'ব দিয়া। এতিয়া এনেকৈয়ে ৰৈ থাকিবা নে কাপোৰ সাজ সলাই ফ্ৰেছ হৈ আহিবা? মায়ে চাগে ভাত বাঢ়িলেই। মই মানুহটো আহি পাইছোহিহে, তেওঁৰাই মোক কাষৰ পৰা খেদিলেই। তাৰমানে বেয়া পাইছা ন মই কাষত থকাৰ বাবে? কি যে কথাবোৰ কোৱা। তোমাকতো সদায় এনেকৈ লগ পাই থাকিবলৈ মন যায়, কিন্তু কি কৰিবা, উপায়তো নাই। যোৱা না, ফ্ৰেছ হৈ লোৱা, ভাত পানীটো খাই আজৰি হৈ লোৱা। কিমান দিনৰ মূৰত ঘৰৰ ভাত সাজ খাবলৈ পাবা। তোমাৰ জানো মন যোৱা নাই? ৰাতিপুৱাৰ পৰা মায়ে মই কি বুটলা নাই বুলি ভাবিছা? তুমি খাই ভাল পোৱা সকলোবোৰ। মানিমুনি বুটলি থৈছোঁ তোমাৰ কাৰণে। চাটনি বনাই থৈছোঁ। হাঁহৰ মাংস আৰু কোমোৰাৰে গ্ৰেভি বনাইছোঁ। ঔটেঙা আৰু মাটি দাইল দি বনাইছোঁ। ঢেকীয়া আলু ভাজি। তুমি খাই ভাল পোৱা সকলোবোৰ মুঠতে। আকৌ আমাৰ এই খুৰীয়ে আহি পেলাই বিহ জলকীয়া দি থৈ গৈছে নহয় তুমি খাই ভাল পোৱাৰ কাৰণে।
সকলোবোৰ ৰেডি আছে এতিয়া মাথো তুমি ভাতৰ পাতত বহিলেই হ'ল আৰু বাহ মোৰ কাৰণে ইমানবোৰ আয়োজন বেলেগ আৰু দেই মোৰ তেতিয়াহ'লে ভোকে একেবাৰে কলমলাই গৈছে পেটটো পাই যাওঁ সোনকালে খাওঁগৈ হুন্দু আহ আকৌ ভাত উলিয়াও নহয় লিপি কি কৰি আছ না আকৌ হেয়া দেখিছা মায়ে মাতিলে বোলা 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 সোনকালে কাপোৰযোৰ হ'লে ফ্ৰেছ হৈ আহা ইটছ অ'কে মাই ডাৰ্লিং তুমি যোৱা মই কাপোৰ সাজ চলাই গাটো ধুই গৈ আছোঁ হ'ব দিয়া সোনকালে আহিবা মা এপাক গাঁৱলৈ ওলাই যাওঁ দেই কিমান দিন যি হ'ল গাঁৱৰ মানুহবোৰ নেদেখা এপাক ওলাই গ'লেহে শান্তি লাগিব ভাতকেইটা খাই আজৰি হৈছিলাহে অকণমানতো শুই ল'ব লাগিছিল তোমাৰ ভাগৰ জোগৰ বোলা বস্তুটো নাই নেকি একেবাৰে ৰাতি শুম দিয়া ভাগৰনো কি আৰু গাড়ীটো শুই বেহুৱে আহিছোঁ আমনিহে লাগিছে অকণমান ওলাই যাওঁ দিয়া মানুহবোৰক লগ পাম ভাল লাগিব কিমান দিন যে হ'ল মানুহবোৰ লগ পোৱা নাই ঠিক আছে যোৱা কিন্তু বেছি দেৰি নকৰিবা আকৌ সোনকালে আহিবা হ'ব দিয়া সোনকালে আহিম এনেই ৰাস্তাহে ওলাই যাম মানুহৰ ঘৰত নোসোমাওঁৱেই মানুহৰ ঘৰত সোমালে আকৌ চাহ একাপ নোখোৱাকৈ নেৰিব নহয় এতিয়া তুমি ভাতৰ লগত যি সোপাহে দিলা খাই লৈ পেট একেবাৰে ফুলি আছে একো নোসোমাই আৰু পেটত মোৰ দেহি কিমান দিনৰ মূৰত যে লগৰবোৰক লগ পাব গাঁৱৰ মানুহখিনিক লগ পাব তাকে ভাবি বেচেৰাটো ওলাই গৈছে মা ফোন কৰিলে মোক গাঁৱৰ মানুহখিনিৰ কথা বৰকৈ সুধি থাকে বৰ ভাল পায় ন তেওঁ গাঁৱৰ মানুহখিনিক তোনাকো সি গাঁৱৰ মানুহখিনিক বৰ ভাল পায় সকলোকে নিজৰ বুলি ভাবে আচলতে নাভাবিবইনো কিয় সৰুতে যেতিয়া তাৰ দেউতাক ঢুকাইছিল তেতিয়া গাঁৱৰ মানুহখিনিয়েতো আমাক সাহস দিছিল সহায় কৰিছিল গাঁৱৰ মানুহখিনি নোহোৱা হ'লে হয়তো আজি সোণটোৱেও এই চাকৰিটো পাবলৈ সক্ষম নহ'লেহেঁতেন বহুত সহায় কৰিছে মানুহখিনিয়েও গাঁৱৰ মানুহখিনি আমাৰ বহুত মিলা প্ৰীতি এইখিনি কথা মোক কৈয়ে থাকে নহয় বোলে গাঁৱৰ মানুহবিলাকৰ লগত সদায় মিলা প্ৰীতিৰে থাকিবা মা আপোনাৰো এওঁক ডাঙৰ দীঘল কৰোঁতে বৰ কষ্ট হৈছিল নহয়নে অকলশৰীয়া মানুহজনীয়ে আপুনি কেনেকৈ ইমান চম্ভালিলে বাৰু তোন কিয়নো নহ'ব বাৰু অকলশৰীয়া বিধৱা মানুহ এজনীয়ে তাক ডাঙৰ কৰাটো সহজ কথা নাছিল এফালে তাক ঘৰত অকলে এৰি থৈ যাওঁ কিমান যে চিন্তা লাগে লোকৰ ঘৰত কাম কৰিবলৈ গৈ মনেই নবহে তেনেকৈয়ে তাক ডাঙৰ দীঘল কৰিলোঁ আৰু বেচেৰা সিয়েও ভালদৰে পঢ়া শুনা কৰিলে আৰু শেষত চাকৰিটো পাবলৈ সক্ষম হ'ল এতিয়া এয়া আৰু তাৰ চাকৰিটো হোৱাৰ পৰাই ঘৰখনৰ উন্নতি হ'ল এতিয়া সি ভালে থকাটোৱে মই বিচাৰোঁ আমি সকলোৱে মিলি সদায় সুখী হৈ থকাটো বিচাৰোঁ মা ময়ো তাকেই ভাবোঁ ভগৱানক এটাই প্ৰাৰ্থনা কৰোঁ ধন টকা পইচা বহুত আমাক নালাগে কিন্তু আমি আটাই মিলি যেন সুখী হৈ থাকোঁ সদায় যেন শান্তিত থাকিব পাৰোঁ সদায় যেন ভালে থাকে মই তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ বাৰু এতিয়া এইটো চেপ্টাৰ ইমানতে সমাপ্ত এতিয়া ল'ৰাটো ইমান দিনৰ মূৰত ঘৰলৈ আহিছে ৰাতিলৈ কি খুৱাম তাৰহে আলোচনা কৰিব লাগে নে কি কোৱা মা আপুনি একদম ঠিক কৈছে ইয়াৰ বাবে এতিয়া আকৌ ৰাতিলৈ কি বনাম তাকেহে দুইজনে চিন্তা কৰোঁ আৰু কোনটো ঘৰলৈ অহাৰ বাবে মাক আৰু ঘৈণীয়েকৰ গাত ততেই নাই কি খুৱাব কি কৰিব এইবোৰ ভাবিয়ে তৎ পোৱা নাই আৰে সুখীনো নহ'ব কেনেকৈ ইমান দিনৰ মূৰত আহিছে বিয়া পাতি এসপ্তাহৰ পাছতেই সি ডিউটিলৈ বুলি গৈছিল আৰু তেতিয়াৰ পৰা এতিয়া এমাহ থকাকৈ আহিছে মাক আৰু ঘৈণীয়েকে তাক সি ভাল পোৱা বস্তুবোৰ যোগাৰ ধৰিছে সি যি খাই ভাল পায় তাকে বনাই দিছে এনেদৰে এক মাহটো পাৰ হৈ গ'ল কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ যাব হ'লে তোৰ মা যাবৰ সময়ত মোৰ মনটো বেয়া কৰি পঠিয়াবানে এনেকৈ তোমালোক দুজনী কান্দি কান্দি বিদায় দিলে মইনো কি শান্তিত ওলাই যাম কোৱা কি কৰিবি নাকান্দো বুলি ভাবিও চকু পানীখিনি যেন নিজে ওলাই আহে ইমান ভাল লাগিছিল তই অহাৰ দিনাখন কিন্তু কেনেকৈ যে এক মাহ পাৰ হৈ গ'ল গমেই নাপালোঁ ভালকৈ যাবি ভালকৈ খোৱা বোৱা কৰিবি সময়মতে মা তুমি সেইবোৰলৈ চিন্তা একেবাৰে নকৰিবা মাথো তোমালোক ভালে থাকা মই খা খবৰ কৰি থাকিম নহয় ফোন সদায় কৰিয়ে থাকোঁ দেখোন কিয় চিন্তা কৰিছানো আৰে লিপি তুমিও মাৰ সৈতে একে হৈছা দেখোন তুমি মাক বুজোৱা না তুমিও এনেকৈ কান্দি থাকিলে মই বাৰু কেনেকৈ ওলাই যাওঁ কোৱাচোন এনেকৈ মোক বিদায় নিদিবা তোমালোকে হাঁহি বিদায় দিয়া তেতিয়াহে মোৰ মনটো ভাল লাগিব লিপি মাৰ কিন্তু ভালদৰে খেয়াল ৰাখিবা দুইজনী ভালদৰে মিলা প্ৰীতিকে থাকিবা ৰুলি তই আহি থাকিবি কিন্তু নবৌৰক কিবা দৰকাৰ হ'লে আনি দিবি দোকানৰ পৰা আমাৰ ঘৰতে থাকিবি তই পঢ়া শুনা ইয়াতে কৰিবি হ'ব হন্তু দাদা তই সেইবোৰ চিন্তা কৰিব নালাগে মই বৰমা আৰু নবৌৰ লগতে থাকোঁ আৰু আগলৈও থাকিম মা মোৰ
সময় হৈছে নহয় যোৱাৰ মই এতিয়া গৈ থাকোঁ প্লিজ তোমালোক দুজনে কন্দা বন্ধ কৰা হ'ব দে যা লিপি ভালদৰে থাকিবা নিজৰ খোৱা বোৱাৰ যত্ন ল'বা লগতে মাৰো মই আহিছোঁ হ'ব দিয়া তুমি এইবোৰ চিন্তা কৰিব নালাগে মই আহিছোঁ মা বৰমা নব তোমালোকে এতিয়া কি কান্দি থাকিবা নেকি হা এই ডিউটি জানো নগ'লে হ'ব কোৱাচোন তোমালোকে সঁচাকৈ এনেকৈ কান্দি কাটি দেখুৱাই তাক ভাল কৰা নাই কিন্তু শিকো নহতেনো শান্তিত যাব তোমালোকৰ কন্দামুখীখন যায় হা দুইজনে অকণমান সময় ধৈৰ্য ধৰিব নোৱাৰা নেকি তোমালোকে কি কৰিবি অ নোৱাৰিছোঁ বুকুৰ মাজত সোমাই থকা বেদনাবোৰ কেনেকৈনো বান্ধি ৰাখোঁ পিছে তই ঠিকেই কৈছ ডিউটিত নগ'লেনো কেনেকৈ হ'ব কিমান কষ্টবোৰত চাকৰিটো পাইছে এতিয়া ঘৰখনৰ মুখত থাকিলে জানো হ'ব লিপিও তুমিও দুখ কৰি নাথাকিবা দিয়া সি ওলাই গৈছে সি ভালে ভালে থাকিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা এতিয়া আৰু কান্দি কাটি নাথাকিবা লিপি অ' মা আপুনি ঠিকেই কৈছে তেওঁ দেশ সেৱাৰ বাবে ওলাই গৈছে আমি হাঁহি মুখে তেওঁক বিদায় দিব লাগে কিন্তু কি কৰিব মা কথাবোৰ বুজি পালেওচোন দুখবোৰ লুকুৱাই ৰাখিব নোৱাৰি অট'মেটিক চকু পানীবোৰ ওলাই যায় অ' ফোনটো ঘৰলৈ অহাৰ বাবে মাক আৰু ঘৈণীয়েকৰ যিমান ফূৰ্তি লাগিছিল যাবৰ সময় তাতকৈ বেছি যেন দুখ লাগিছিল কিন্তু কি কৰিব উপায়টো নাই চৰকাৰী চাকৰি যাবইতো লাগিব ফোনটো যোৱাৰ দিন ধৰি মাক আৰু লিপিৰ মনটো বৰ বেয়া তথাপিও দুইজনীয়ে ইজনী সিজনী সাহস হৈ ফূৰ্তিত থাকে শাহু বোৱাৰীৰ বহুত মিল তাকে দেখি সকলোৱে বৰ ভাল পায় আৰু এনেদৰে এদিন দুদিনকৈ দিনবোৰ পাৰ হ'ব ধৰিলে শংকৰ মাধৱ গুৰু শংকৰ মাধৱ দুয়োজনাই আমাৰ গুৰু পৰম বান্ধৱ অ' লিপি কোৱাচোন কি হ'ল মা এটা ডাঙৰ খবৰ আছে আপোনাৰ বাবে ডাঙৰ খবৰ কি ডাঙৰ খবৰ আছে কোৱাচোন মানে কি মানে কৈ আছা কোৱা আকৌ মানে মা আপুনি আইতা হ'বলৈ ওলাইছে আইতা হ'বলৈ ওলাইছে হে ভগৱান তুমি মোৰ মনৰ কথা শুনিলা প্ৰভু তুমি মোৰ মনৰ কথা শুনিলা লিপি তুমি পিছে ফোনটোলৈ ফোন কৰিলা নে নাই দিয়াচোন ফোনটো লগাই দিয়াচোন মই তাক কথাটো কওঁ মা ময়ে ক'লোঁ ফূৰ্তিতে ক'বই নোৱাৰে একেবাৰে জপিয়াই দিছে বোলে এওঁ বোলে তাত মিঠাই খুৱাব সকলোকে ইমান যে ফূৰ্তি পাইছে কথাটো শুনি সত্ত্বেও তুমি মোৰ মনৰ আশাটো পূৰণ কৰিলা লিপি মই মনে মনে ভাবি আছিলোঁ মোক এটা নাতিনী প্ৰয়োজন হৈছিল ভালেই হ'ব ঘৰতে ল'ৰা ছোৱালী এটা হ'লে কিমান যে ভাল লাগে ঘৰখনে কিবা এটা ভাল লাগি থাকে নহয়নে বাৰু অ' মা আপুনি মোৰ মনৰ কথাটোকে কৈছে ঘৰখনত ল'ৰা ছোৱালী এটা থাকিলে কিবা এটা ভাল লাগি থাকে এওঁ নাথাকে তাতে ল'ৰা ছোৱালী এটা হ'লে অন্ততঃ ঘৰখন গপচ হ'ব অ' তোনাকো এতিয়াৰ পৰা আৰু তুমি চিন্তা নকৰিবা তুমি কিন্তু এতিয়াৰ পৰা যি টি কাম কৰিব নোৱাৰিবা দেই মই আছোঁ নহয় মই কৰিম দৰকাৰ হ'লে কিন্তু মোৰ মৰমৰ বোৱাৰীজনীক মই কষ্টত থাকিবলৈ নিদিওঁ মা মই সঁচাকৈ কিমান যে ভাগ্যৱতী আপোনাৰ দৰে এজনী শাহু মা পাই মই সঁচাকৈ বহুত সুখী মা আপুনি মোক শাহু মাৰ দৰে নহয় মোৰ মাৰ দৰেই মৰম কৰিছে মই যে সঁচাকৈ পৃথিৱীৰ ভিতৰত সকলোতকৈ লাকি বোৱাৰী আই ঐ দেখি তাই কথা শুনাচোন হ'ব দিয়া ময়োতো আগতে বোৱাৰী আছিলোঁ ময়ো বুজি পাওঁ নহয় কৈনে প্ৰেগনেণ্ট হোৱাৰ খবৰটো শুনি ফোনটোৰ গাত ততেই নাই এফালে শাহুৱেকৰো কম ফূৰ্তি নে আনন্দতে বোৱাৰীকক একো কৰিবলৈকে দিয়া নাই বোৱাৰীকে কষ্ট পাব বুলি ঘৰখনৰ সকলোবোৰ কাম শাহুৱেকেই কৰিছে এনেদৰে এদিন দুদিনকৈ দিন পাৰ কৰি মাহ পাৰ হ'ল এই আলোৱা মই তোমাৰ বাবে ফল মূল লৈ আহিছোঁ অ' মা আপুনি ইমান সোনকালে আহি পালেহিনে বজাৰৰ পৰা অ' তোনাকো ফল মূলকেইটা আনিবলৈহে গৈছিলোঁ সোনকালে লৈছোঁ আৰু আহিছোঁ তোমাৰ ঘৰত অকলে এৰি থৈ গৈছোঁ আৰু মই জানো দেৰি কৰিব পাৰোঁ মায়ে ফোন কৰিছিলে নহয় এতিয়া কি কৈছে জানে মোৰ ডেটৰ এসপ্তাহৰ আগতে আহিব বোলে শুনি যে মোৰ ইমান ভাল লাগিছে নহয় তেওঁ মোৰ কাষত থাকিলে সাহস এটাই হৈ থাকে নহয়নে বাৰু মা অ' হয় নেকি ভালেই হ'ব দিয়া সি আহিলে বহুত সুবিধা হ'ব আৰু এনেকুৱা সময়ত নিজৰ মানুহজন ওচৰত থাকিলে সঁচাকৈ বহুত ভাল লাগে তোমাৰ ভালেই হ'ব দিয়া সি আহিলে বহুত ভাল হ'ব হয় মা অ' মা যাওকচোন আপুনি আপেল দুটা কাটকগৈ দুইজনীয়ে বহি খাওঁগৈ অ' আহা মই ধুই পখালি কাটোগৈ তুমি ওলাই আহা পেহী মাজনী কিমান যে কেয়াৰ লৈছে মোৰ গৰ্ভত সন্তানটো থিতাপি লোৱাৰে দিন ধৰি ঘৰখনৰ যেন কামবোৰ কৰিবলৈ মোৰ নিদিয়াই হৈ থাকিল সকলোবোৰ নিজেই কৰিছে সঁচাকৈ কিমান মৰমীয়াল হ'লে শাহুজনীয়ে এনেকৈ কেয়াৰ ল'ব পাৰে শুনিছা শুন তোমাৰ আইতাজনী বৰ ভাল দেই তোমাক বহুত মৰম কৰিব
তোমাৰ আইতাই মোকেই ইমান মৰম কৰে, তোমাক যে কিমান মৰম কৰিব। তুমি আৰু আমাৰ মাজলৈ আহিবলৈ বেছি দিন নাই নহয়। তোমাৰ দেউতাও অতি সোনকালে আহিব। তোমাৰ দেউতাই আমাৰ দেশ মাতৃ সেৱাৰ বাবে সীমান্তত আছেগৈ। তোমাৰ ওচৰলৈ অতি সোনকালে আহিব। লাহে লাহে জুবিলিকৈ 8 মাহ সম্পূৰ্ণ হৈ লিপি 9 মাহত ভৰি দিলে। 9 মাহত ভৰি দিয়াৰ লগে লগেই গাঁৱৰ গোপিনীসকলক মাতি আনি 9মহীয়া সকামটো পাতি আজৰি কৰিলে। কিবা হ'ল, এসপ্তাহৰ আগতে ঘৰলৈ আহিম বুলি সি কৈছিল, কিন্তু এতিয়া দেখোন তাৰ ফোনটোৱে লগা নাই। মনটোহে কিবা কিবি লাগিছে। সেইফালে বোৱাৰীজনী ডেলিভাৰী সময় হৈ আহিছে, সেইফালে তাৰ ফোনটো নলগা হ'ল। কিবা হৈছে, মনটো বৰ বেয়া লাগিছে এইকেইদিন মোৰ। তাৰ ফোনটো নহা দেখি লিপিজনীও বৰ মন মাৰি আছে। কিবা হৈছে তাৰ, ইও কম নহয়। ফোন এটা কৰি খবৰ এটাটো দিব পাৰে। নাম লওঁতে ফোনটো আহিছে দেখোন। কৃষ্ণ, হেল্ল', কোনে ক'লে বাৰু? হেল্ল' আণ্টি, মই আপোনাৰ ল'ৰাৰ লগৰ। মই সীমান্তৰ পৰা ফোন কৰিছোঁ। আচলতে এটা বৰ ডাঙৰ কথা হৈছে আণ্টি। ডাঙৰ কথা? কি ডাঙৰ কথা হৈছে? কি ডাঙৰ কথা হৈছে কোৱাচোন? আচলতে আণ্টি, আপোনাক কথাটো কেনেকৈ কওঁ মই ভাবিয়ে পোৱা নাই। মানে আমাৰ ইয়াত এইকেইদিন পূৰা যুদ্ধ হৈ আছে, আৰু এই যুদ্ধত আপোনাৰ ল'ৰাৰ মৃত্যু হৈছে। তুমি আহিবা বুলি মই কিমান আশাৰে বাট চাই আছিলো। আমাৰ সন্তানটোৰ বাবে তুমি কিমান সপোন দেখিছিলা। সেই সকলো সপোন শেষ হৈ গ'ল। তই তোৰ সন্তানটোৰ মুখখনো দেখিবলৈ নাপালি। শুন, সৰুৰ পৰা ইমান কষ্ট কৰি চাকৰিটো পাই সুখৰ মুখ দেখিছিলিহে। ভগৱানে তোক ইমান সোনকালে লৈ যাব লাগেনে? এতিয়া মই কাক কোনটো বুলি মাতিম? শুন, তুমি কিয় শৰীৰে উভতি আহিব নোৱাৰিলা? আমাৰ সন্তানটোৱে এতিয়া কাক দেউতা বুলি মাতিব কোৱাচোন? সন্তানটোক লৈ তুমি কিমান সপোন দেখিছিলা। সকলো সপোন শেষ হৈ গ'ল। তহঁত দুইজনী ধৈৰ্য ধৰ। কি কৰিবি, ভগৱানৰ লীলা কোনে খন্দাব? তাৰ ইমান দিনলৈকে আয়ুস আছিল। তহঁতে দুখ নকৰিবি। সি আমাৰ দেশ মাতৃৰ বাবে শ্বহীদ হ'ল। কেনেকৈ মানি লওঁ মই সি নাইকিয়া বুলি? সোণটোৰ মৃত্যুৱে ঘৰখনলৈ যেন কাল আমানিশা নমাই আনিলে। লিপি আৰু শাহুৱেকে ইজনীয়ে সিজনীৰ চকুলৈকে চাব নোৱাৰা হ'ল। কেৱল দুইজনীয়ে কান্দিছে আৰু কান্দিছে। কেনেকৈনো সহ্য কৰে বাৰু? উঠি অহা ঘৰ এখন ধ্বংস হৈ গ'লে কাৰনো মনত শান্তি থাকিব? এফালে লিপি গৰ্ভৱতী, তাই সন্তান জন্ম দিবলৈ আৰু বেছি দিন নাই। এফালে গিৰীয়েকৰ মৃত্যু, কেনেকৈ সহ্য কৰে তাই? এমাহৰ পাছত লিপি এটা ল'ৰা সন্তান জন্ম হ'ল। জানা লিপি, সোণটোৰ জন্ম হওঁতে এনেকুৱাই আছিল। মোৰ এনেকুৱা লাগিছে যেন মই সোণটোকে পুনৰ ঘূৰাই পালোঁ। অ' মা, তেওঁ গ'লগৈ, কিন্তু তেওঁৰ ঠাইত আমাৰ মাইনাটো আহিল। মা, লিপি, তোমাক আজি মই বৰ ডাঙৰ কথা এটা ক'বলৈ ওলাইছোঁ। কি কথা মা? কওকচোন। মানে তুমি আকৌ মোক ভুল নুবুজিবা। আচলতে মই ভাবিছোঁ তুমি এতিয়া বহুত সৰুৱে হৈ আছা। তোমাৰ গোটেই জীৱনটো পৰি আছে। যদি তুমি ইচ্ছা কৰা, মই তোমাৰ দ্বিতীয় বিবাহৰ কথা ভাবিছোঁ, আৰু সন্তানটো মোৰ লগতেই থাকিব। মই সোণটোক ডাঙৰ কৰাৰ দৰেই মাইনাকো ডাঙৰ কৰিম। তুমি মাইনাৰ কাৰণে একেবাৰে চিন্তা কৰিব নালাগে। মা, আপুনি মোক কেনেকৈ এইষাৰ কথা ক'ব পাৰিলে? মা, মানুহজন ঢুকুৱা আজি 2 মাহ সম্পূৰ্ণ হোৱা নাই, আপুনি মোৰ দ্বিতীয় বিবাহৰ কথা ক'লে? কেনেকৈ ভাবিব পাৰিলে এইবোৰ কথা? আপুনি মোক কেনেকুৱা মানুহ বুলি ভাবিছে? মই কি মোৰ স্বামী ঢুকালে বুলি মই দ্বিতীয় বিবাহ কৰাব লাগিব? কি কথা কৈছে আপুনি এইবোৰ? সেয়া কেতিয়াও সম্ভৱ নহয়। মই কেতিয়াও দ্বিতীয় বিবাহ নকৰোঁ।
মই মোৰ মাইনাটোৰ সৈতে আপোনাৰ সৈতে জীয়াই থাকিব বিচাৰোঁ মা। নকৰাও মই কেতিয়াও দ্বিতীয় বিবাহ। নহয় মানে মই তোমাৰ কথা চিন্তা কৰিহে আৰু কোনোদিন সেই কথা নক'ব মা। মই আপোনাক মাইনাৰ শপত দিছোঁ। মই সদায় তেওঁৰ হৈ জীয়াই থাকিব বিচাৰোঁ। মই তেওঁৰ পত্নী হৈ জীয়াই থাকিম। মই আপোনাৰ আৰু মাইনাৰ লগত জীয়াই থাকিব বিচাৰোঁ মা। মই দ্বিতীয় বিবাহ কৰাব নিবিচাৰোঁ। তেওঁ আমাৰ দেশ মাতৃৰ বাবে নিজৰ জীৱন ত্যাগ দি শ্বহীদ হ'ল। মই কিয় নোৱাৰিম আজীৱন তেওঁৰ নামত মোৰ জীৱনটো দিব। তেওঁ ইমান সুন্দৰ উপহাৰ এটি মোক দি থৈ গৈছে। মই এই সুন্দৰ উপহাৰটি এৰি থৈ মই বেলেগৰ লগত বিয়াত বহিম বুলি কেনেকৈ আপুনি ভাবিব পাৰিলে? হ'ব আইজনী, মই আৰু তোমাক এনেকুৱা কথা কেতিয়াও নকওঁ। আমি তিনিও একেলগে থাকিম। মাইনাৰ সৈতে আমি এখন সুখৰ সংসাৰ গঢ়িম। যেনেকৈ মই সোণটোক যেনেকৈ ডাঙৰ দীঘল কৰিছিলোঁ, এতিয়া আমি দুজনীয়ে লগ লাগি মাইনাকো তেনেকৈ ডাঙৰ দীঘল কৰিম। আমি তিনিও মিলি এখন সুখৰ সংসাৰ গঢ়িম। মাইনাৰ মুখলৈ চাই আমি এতিয়াৰ পৰা হাঁহিব লাগিব। অ' মা, এতিয়াৰ পৰা আমি মাইনাৰ মুখলৈ চাই আমি দুখবোৰ পাহৰিব লাগিব। লিপি শাহুৱেকে দ্বিতীয় বিবাহৰ কথা কৈছিলে, কিন্তু লিপি একেষাৰে অমান্তি হ'ল। কাৰণ তাই কেতিয়াও দ্বিতীয় বিবাহ কৰাব খোজা নাই। তাই সোণটোৱে দি থৈ যোৱা সেই মৰমৰ উপহাৰটিৰ সৈতে মাকৰ লগত আজীৱন জীৱন কটাবলৈ সাজু হ'ল আৰু মাইনাৰ মুখলৈ চাই দুয়োজনীয়ে হাঁহিবলৈ শিকিলে। আজিৰ কাহিনীটো আচলতে 15 আগষ্টৰ লগত সংগতি ৰাখি বনোৱা হৈছে। আচলতে সঁচাকৈয়ে আমাক সুৰক্ষা দিবৰ বাবে, দেশ মাতৃৰ সুৰক্ষাৰ বাবে কিমানো যে এনেকৈ শ্বহীদ হৈছে নহয়নে বাৰু? সেই শ্বহীদসকললৈ মোৰ ফালৰ পৰা বহুত প্ৰণাম জনাইছোঁ আৰু তেওঁলোকৰ আত্মাৰ সদগতি কামনা কৰিছোঁ। তেওঁলোকক ভগৱানে ভালে ৰাখক, যিসকলে আমাক সুৰক্ষা দিবৰ বাবে, আমাৰ দেশ মাতৃৰ সুৰক্ষাৰ বাবে নিজৰ আপোনজনৰ পৰা আঁতৰত থাকি দিন ৰাত কষ্ট কৰি আছে। তেওঁলোকক ভগৱানে সদায় ভালে কুশলে ৰাখক, এয়াই কামনা কৰিলোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু আজিৰ কাহিনীটো কেনেকুৱা পালে? ভাল পালে লাইক এটা কৰি কমেণ্ট এটা কৰি জনাব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই বা যিসকল মোৰ চেনেলত নতুনকৈ আহিছে, তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। পুনৰ আপোনালোকৰ বাবে ধুনীয়া নতুন কাহিনীলৈ আকৌ আহিম। সকলো বন্ধু বান্ধৱীলৈ 15 আগষ্ট স্বাধীনতা দিৱসৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলো ভালে থাকক। ধন্যবাদ।